60 বছৰত ভৰি দিলে বিশিষ্ট ক্ৰীড়া সংগঠক ডক্টৰ বিষ্ণুৰাম নুনিচাই। উপজা দিনত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ডক্টৰ বিষ্ণুৰাম নুনিচালৈ ক্ৰীড়া বন্ধু বঁটা, কেক কাটি উপজা দিন উদযাপন সংস্থাৰ। 60 বছৰত ভৰি দিলে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক ডক্টৰ বিষ্ণুৰাম নুনিচাই। 1967 চনৰ 14 জুলাইত জন্মগ্ৰহণ কৰিছিল ডক্টৰ বিষ্ণুৰাম নুনিচাই। 60 সংখ্যক জন্মদিনত অসমৰ আগশাৰীৰ এটি বেচৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনে উপজা দিনৰ ওলগ জনোৱাৰ লগতে ডক্টৰ নুনিচাক প্ৰদান কৰিলে ক্ৰীড়া বন্ধু বঁটা। মঙলবাৰে গুৱাহাটীৰ সুন্দৰপুৰস্থিত ডক্টৰ নুনিচাৰ বাসগৃহত উপস্থিত হৈ বঁটা প্ৰদান কৰিলে সংস্থাৰ সভাপতি বিদ্যা ইংতি, সম্পাদক অঞ্জনা দাস, সদস্যা নমিতা ইংতি কোঁৱৰ আৰু সমাজসেৱিকা কৰবী বৰাই। অসমীয়াৰ স্বাভিমানী গামোচা, চেলেং, জাপি, অভিনন্দন পত্ৰ, মমেণ্টো আৰু এটি গছপুলি প্ৰদানেৰে বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীক জনালে উষ্ম সম্ভাষণ। বিগত সময়ত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা সীমাহীন অৱদানেৰে মহিমামণ্ডিত ডক্টৰ নুনিচাৰ কৰ্মৰাজিত আকৃষ্ট হৈ ক্ৰীড়াবন্ধু বঁটাৰে ক্ৰীড়া সংগঠকগৰাকীক সংস্থাই কৰিলে সন্মানিত। সংস্থাৰ বিষয়ববীয়াৰ লগতে পত্নী অনিমা থাউচেন নুনিচা, পুত্ৰ জুশ্ৰিং দাও নুনিচাৰ উপস্থিতিত বঁটা গ্ৰহণ কৰে ডক্টৰ বিষ্ণুৰাম নুনিচাই। বঁটাৰ উপৰি কেক কাটি উপজা দিনটো বিশেষভাৱে মধুৰতম কৰি তুলিলে হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াই। জন্মদিনৰ এই শুভক্ষণত বঁটা লাভ কৰি আনন্দিত ডক্টৰ বিষ্ণুৰাম নুনিচা। আজি হিউমেন ফাউণ্ডেশ্যন পাৱাৰে যিটো মোক আজি এই বঁটাটো দিছে, আজি মোৰ জন্মদিনত আজি লাইফত প্ৰথম দিন, আজি বিশেষ দিনত আজি এনেকুৱা বঁটা বহুত ডাঙৰ বঁটা পাইছোঁ, বহুত পাইছোঁ। কিন্তু মোৰ জন্মদিৱসত যে এই হিউমেন ফাউণ্ডেশ্যন পাৱাৰে যে ভাবি চিন্তি যে মোক কেনেকৈ দিলে মই নিজেও নাজানো, কি কাম কৰিছোঁ কি কৰে মই নাজানো। জন্মদিন দিয়াৰ কাৰণে মই ইমান ভাল লাগিল, এইটো মোৰ চিৰজীৱন থাকিব। আৰু তাৰ বাবে হিউমেন ফাউণ্ডেশ্যনৰ সকলো সভাপতি বিদ্যা ইংতি, অঞ্জনা দাস, নমিতা আৰু কৰবী, সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকে আগবাঢ়ি যাওক, যিকোনো কামত আগবাঢ়ি যাওক। আমি সদায় আছোঁ, মই আছোঁ। কিবা যদি মোৰ ফালৰ পৰা যি সহায় হৈছিলে ময়ো কৰিম। মই ইমানেই ভাল লাগিল যে মোৰ ভাষা নাই আৰু আজি মোৰ ভাষা নাই। আজি প্ৰথম আজি এনেকুৱা বঁটা পাইছোঁ। এনেই বঁটাটো ঢেৰ পাইছোঁ, আপোনালোকে জানে, দেখিছেই। সেইকাৰণে মই বিশেষ দিনত আজি আপোনালোকে যে আজি বঁটা, আজি সম্বৰ্ধনা পত্ৰ, আজি তাৰপিছত জাপি, চেলেং, গামোচা চেলেং কিমান যে দিছে, মোৰ ইমান ভাষা নাই, ইমান ভাল লাগিল। আজি 60 বছৰ ভৰি দিছোঁ। আজি মনটো এতিয়াও ডেকা হৈ আছোঁ, এতিয়াও মোৰ 40 লাগি আছে। কিন্তু মানে বয়সৰ লগত কথা নাই। আমি নিজৰ উৎসাহ থাকিব লাগিব, নিজৰ উইল পাৱাৰ থাকিব লাগিব। যিমান পাৰে আমি কাম কৰি যাম, ক্ৰীড়াৰ কাৰণে কাম কৰিম, সকলো ৰাইজৰ কাৰণে কৰি যাম। যিমান পাৰে আমি, আপোনালোকে আশীৰ্বাদ দিব, আমি সদায় কৰিম। এনেকৈ স্বীকৃতি উৎসাহিত। আজি মই কৈছোঁ নহয়, আজি প্ৰথমবাৰ এনেকৈ মই আজি পাইছোঁ এনেকৈ স্বীকৃতি। এনেকৈ মোৰ জন্মদিৱস এনেইতো বহুত পাইছোঁ, কিন্তু আজি যে যিকেইটা সম্বৰ্ধনা পত্ৰ আনিছে আপোনালোকে, তাৰ কাৰণে কি ক'ম, ভাষা নাই আৰু। বহুত ধন্যবাদ হিউমেন পাৱাৰ ফাউণ্ডেশ্যনক, মই বহুত ধন্যবাদ। আৰু তেওঁলোক সদায় আগুৱাই যাওক, আৰু গোটেই পৃথিৱীখনতে তেওঁলোকে এনেকুৱা কাম, যিকোনো কামতো ভাল কৰি যাওক। মই তাৰ কাৰণে সদায় আশীৰ্বাদ দিছোঁ আৰু মোৰ শুভেচ্ছাও জনাইছোঁ। 2002 চনত অনিমা থাউচেন নুনিচাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ডক্টৰ বিষ্ণুৰাম নুনিচা। বিয়া হোৱাৰ দিন ধৰি বিগত 24টা বছৰে পত্নী অনিমাই অনুভৱ কৰিছে ক্ৰীড়াক কিমান অন্তৰৰ পৰা ভাল পায় স্বামী ডক্টৰ বিষ্ণুৰাম নুনিচাই। ক্ৰীড়াৰ বাবেই উৎসৰ্গিত এটি জীৱনৰ নামেই হ'ল ডক্টৰ বিষ্ণুৰাম নুনিচা। স্বামীৰ উপজা দিনটোত সোঁৱৰণিৰ পৃষ্ঠা খুলিলে পত্নী অনিমা থাউচেন নুনিচাই। মই খুবেই আনন্দিত আপোনালোকে যে মোৰ স্বামীক আজি আমাৰ ঘৰত আহি তেওঁলৈ বঁটা প্ৰদান কৰিলে, সেইকাৰণে। আৰু মই লগ পাইছিলোঁ 2001 চনত, আৰু আমাৰ বিয়া হৈছিলে 2002 চনত। তেতিয়াৰ পৰা আজি 24 বছৰ হ'ল আমাৰ একেলগে।
মই মানে সদায় তেওঁ যে মোৰ স্বামী ৰূপে পাই মই বহুত সুখী আৰু মানে তেওঁ সদায় মানে আনন্দ মনেৰে থাকে, হাঁহিমুখীৰে হাঁহিমুখী আৰু তেওঁ আৰু সকলোৰে লগতে মানে ভাল সম্পৰ্ক তেওঁৰ গঢ়ি তোলে যে সেই গুণটো মোৰ বহুত ভাল লাগে মানে তেওঁলৈ। মানে তেওঁ আমাক সদায় যিমান পাৰে তেওঁ মানে মোৰ ল'ৰা আৰু মোক সদায় সুখী ৰাখিব মানে চেষ্টা কৰে আৰু মোকো ঘৰৰ কামতো তেওঁ যে ইমান ব্যস্ততাৰ মাজতো আহি মোৰ ঘৰৰ কামতো সহায় কৰে, সেইটোও মোক বহুত মানে তেওঁলৈ কৃতজ্ঞ মোৰ। মই যেতিয়াৰ পৰা তেওঁক লগ পাইছোঁ তেওঁ বেছিভাগ মানে ঘৰত নাথাকেই, মানে স্পৰ্টছৰ কথা ক'লে মানে তেওঁ দৌৰিয়ে থাকে আৰু আজি আহিলে আজি ৰাতিয়ে আকৌ যায়। মানে এই ডিফুত মই আছিলোঁ প্ৰথম অৱস্থাত আমাৰ মানে বিয়াৰ, তেতিয়া মানে তেওঁ ৰেলেৰে আহে গুৱাহাটীলৈ, তাৰপিছত আকৌ 7টা বজাত বিজি ট্ৰেইন মানে গৈ পায় ডিফুলৈ। এই ট্ৰেইনৰ হৰ্ণটো শুনিলে মোৰ ভাল লাগে, মানে তেওঁ আহিব আৰু ঘৰলৈ, তেনেকুৱা সেইবোৰ মানে অনুভৱ মানে এতিয়াও মনত পৰে। তাৰপিছত তেওঁ প্ৰত্যেকবাৰেই যেতিয়াই ইলেকশ্যন খেলে সদায় মানে হায়েষ্ট ভোট পায়, মানে সকলোৱে মানে তেওঁক ইমানেই ভাল পায়। মানে প্ৰত্যেক ইলেকশ্যনতে চেপাক টাক্ৰাৱেই হওক বা আছাম ক্ৰিকেট এছ'চিয়েশ্যনেই হওক প্ৰত্যেক মানে বাৰেই তেওঁ হায়েষ্ট ভোট পায়। সেইটোৱে মানে মানুহে মানে তেওঁক যে ভাল পায় স্পৰ্টছৰ মানুহবিলাকে, সেইটো তাৰ পৰাই প্ৰমাণিত তেনেকৈ মানে। আৰু আমিও তেনেকৈ মানে সৌভাগ্যৱান আৰু ভাবিছোঁ। উল্লেখ্য যে ৰাজ্যৰ খেলুৱৈ, প্ৰশিক্ষক, অভিভাৱক, ক্ৰীড়া সংগঠক সকলোৰে বাবে অন্যতম এক চিনাকি নাম ডক্টৰ বিষ্ণুৰাম ননিচা। প্ৰায়বিলাক ৰাজ্যৰ ক্ৰীড়া অনুষ্ঠানতে ডক্টৰ বিষ্ণুৰাম ননিচাৰ উপস্থিতি অগ্ৰজ তথা অনুজৰ বাবে যেন এক সাহসৰ প্ৰতীক। এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক হিচাপে ক্ৰীড়াংগনৰ সকলো স্তৰৰ লোকৰ সৈতে ডক্টৰ ননিচাৰ সম্পৰ্ক হৈছে আত্মিক আৰু বন্ধুত্বপূৰ্ণ। চেপাক টাক্ৰ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ প্ৰাক্তন উপসভাপতি, অসম অলিম্পিক সন্থাৰ প্ৰাক্তন উপসভাপতি, অসম জিমনাষ্টিক সন্থাৰ প্ৰাক্তন উপসভাপতি, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন যুটীয়া সম্পাদক, কাৰ্বি আংলং ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি, কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদবীত থাকি ক্ৰীড়াৰ উন্নতিৰ বাবে নিৰবিচ্ছিন্নভাৱে কাম কৰি গৈছে ডক্টৰ ননিচাই। বৰ্তমানেও অসম চেপাক টাক্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ আসনত অধিষ্ঠিত হৈ ৰাজ্যত চেপাক টাক্ৰ ক্ৰীড়াৰ প্ৰচাৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰিছে বহু পদক্ষেপ। ডক্টৰ বিষ্ণুৰাম ননিচাৰ উপজাদিনত হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সম্পাদক অঞ্জনা দাসে জনালে জন্মদিনৰ আন্তৰিক শুভেচ্ছা। আজি ডক্টৰ বিষ্ণুৰাম ননিচা ডাঙৰীয়াৰ উপজা দিন। আজিৰ দিনটোত আমি তেওঁৰ বাসগৃহত উপস্থিত হৈছোঁ আমাৰ হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা, আৰু তেওঁক আমাৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে এটি বঁটা প্ৰদান কৰিছোঁ আমাৰ তৰফৰ পৰা। আমি সম্বৰ্ধনা বহু লোকক জনাইছোঁ, কিন্তু বঁটা হিচাপে আজি প্ৰথম আমি এই অনুষ্ঠানটো আৰম্ভ কৰিলোঁ তেওঁৰ জন্মদিনৰ দিনা, আৰু আমাৰ খুবেই ভাল লাগিল। তেওঁ বহুত আনন্দিতও হৈছে। তেওঁ এগৰাকী সক্ৰিয় ক্ৰীড়া সংগঠক। তেওঁ অসম চেপাক টাক্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে ক্ৰীড়া ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ বহুত কাম কৰি আছে। লগতে আপোনালোকে দেখিব তেওঁ বিভিন্ন খেলত, আপুনি সকলো খেলত বুলি ক'লেও মিছা নহয়, মানে আমি লক্ষ্য কৰিছোঁ তেওঁ বহুত খেলত, প্ৰত্যেকখন খেলতে যদি আপুনি যায়, কাৰোবাক দেখক নেদেখক বিষ্ণুৰাম ননিচা ডাঙৰীয়া কিন্তু আপুনি ডাইচত বহি থকা দেখিবই। হয়তো আপুনি ডাইচত নহ'লেও ক'ৰবাত নহয় ক'ৰবাত আপুনি কোনোবা এটা কোণত হ'লেও বহি থকা দেখিব। আমি সেই লক্ষ্য কৰি দেখিছোঁ এওঁ বহুত মানে ক্ৰীড়াপ্ৰেমী হয় একচুৱেলি। কিন্তু তেওঁ যিমান ব্যস্ততা থাকিলেও, যিমান যি হ'লেও, যেনেকৈ নহওক, লাগিলে কেতিয়াবা দেৰিও হ'ব পাৰে, কিন্তু ক্ৰীড়াৰ মানে সেই খেলৰ কম্পিটিশ্যন হওক, কিবা ক্ৰীড়াৰ অনুষ্ঠান হওক, তেওঁ যাই উপস্থিত হয়। গতিকে তেনে ক্ষেত্ৰখনত আমাৰ খুবেই ভাল লাগে এনেধৰণৰ ক্ৰীড়াপ্ৰেমী ব্যক্তিক। গতিকে তেওঁক আজি আমি আমাৰ হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ক্ৰীড়া বন্ধু নামে এটি বঁটা প্ৰদান কৰিলোঁ। আমি বহুত মানে সুখীও হৈছোঁ। লগতে তেওঁৰ সহধৰ্মিনীও আমাৰ লগত সহযোগ কৰিলে, তেওঁৰ সুযোগ্য সন্তান উপস্থিত থাকিল। গোটেই পৰিয়ালৰ লগত আমি উদযাপন কৰিলোঁ জন্মদিন তেওঁৰ। বহুত ভাল লাগিল, আৰু আগলৈও আমি এনেধৰণৰ অনুষ্ঠান বা এনেকুৱা বঁটা প্ৰদান কৰিবলৈ যাতে আমি সুবিধা পাওঁ, গতিকে সকলোৰে সহায় সহযোগ আমি কামনা কৰিছোঁ। ক্ৰীড়া অনুৰাগীৰ আশা
11টা বসন্ত গৰকা হিউমেন পাৱাৰ ফাউণ্ডেশ্যনৰ এনে পদক্ষেপ হওক সুদূৰ প্ৰসাৰী সামাজিক সাংস্কৃতিক শৈক্ষিক সকলো ক্ষেত্ৰতে কাম কৰি অহা সংস্থাই ক্ৰীড়া ক্ষেত্ৰতো দি যাওক সুখৰ অন্যতম বাৰ্তা গগো স্পৰ্টছ এনিৰ তৰফৰ পৰাও বিশিষ্ট ক্ৰীড়া সংগঠক ডক্টৰ বিষ্ণুৰাম ননিচাক যাচিলেও উপজা দিনৰ আন্তৰিক শুভেচ্ছা চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি